মঙলদৈ পক্ষত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আঁচুৰ বঁটা। মঙলদৈ এটি পৰিয়াল আৰু এটি জনপ্ৰিয় প্ৰতিষ্ঠান। কেৱল ব্যৱসায়িকভাৱেই সফল নহয়, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক দিশতো সমানে আগবঢ়া এইটো পৰিয়াল। দৰঙৰ বাদেই সমগ্ৰ অসমক নেতৃত্ব দি ব্যৱসায়ীৰ মনোবল বঢ়াই তুলিবলৈ সক্ষম হোৱা, জনতাৰ পৰিয়ালৰূপে পৰিগণিত হোৱা সকলোৰে সুহৃদ পৰিয়াল, সুহৃদ প্ৰতিষ্ঠান সুনন্দ ৰাম ডেকা গ্ৰুপ, যিটো প্ৰতিষ্ঠান SRD গ্ৰুপ নামেৰে পৰিচিত। এই গ্ৰুপৰে তিনি ভাতৃ ক্ৰমে মুকুল চন্দ্ৰ ডেকা, ৰাজীৱ কুমাৰ ডেকা আৰু অসম গৌৰৱ অনুপম ডেকাৰ সু-সমন্বয় আৰু শৃংখলিত প্ৰচেষ্টাত আগবঢ়া SRD গ্ৰুপলৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাই প্ৰথমবাৰৰ বাবে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ বঁটা আগবঢ়োৱাত সমগ্ৰ মঙলদৈবাসীৰ সৈতে আমি AIN লাইভৰ পৰিয়ালো সমানে আনন্দিত আৰু গৌৰৱান্বিত। সংস্কৃতিপ্ৰয়াণ পৰিয়ালটোলৈ আন্তৰিক শুভকামনা জনাই AIN লাইভৰ তৰফৰ পৰা ৰাইজলৈ আগবঢ়ালো এক প্ৰতিবেদন। ৰাজু শৰ্মা এই তিনিজন দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি আছে আৰু কেন্দ্ৰীয় কমিটিৰ উপসভাপতি আছে আৰু কাৰ্যনিৰ্বাহক আছে। তেখেতসকলক মই গোটেইখিনি কথা আগধৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু অসমে নাই একত্ৰিতভাৱে পোনপ্ৰথমবাৰৰ কাৰণে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী স্মাৰক বঁটা প্ৰদান কৰিবলৈ এই বৰ্ষৰ পৰা যোজা চলাইছে। আৰু এই বৰ্ষৰ কাৰণে পোনপ্ৰথমবাৰৰ কাৰণে অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে কষ্টৰে সংগ্ৰামেৰে কাম কাজ কৰি অসমৰ বুকুতেই তেওঁলোকৰ SRD গ্ৰুপ হিচাপে নাম প্ৰতিষ্ঠা কৰিবলৈকে সক্ষম হোৱা আমাৰ গৌৰৱ, বিশেষকৈ দৰং জিলাৰ গৌৰৱ। SRD গ্ৰুপৰ আজি তেখেতসকলৰ বাসগৃহত আহি উপস্থিত হৈ আমাৰ SRD গ্ৰুপৰ অন্যতম এগৰাকী আৰু মই ৰাজীৱ শৰ্মাক মই প্ৰথমতে ৰাজীৱ ডেকাক মানে সঞ্চালক SRD গ্ৰুপৰ এখন চেলেঙেৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু পৰাগ চুবুৰীয়াক মানুহ বাইদেউক মানে এখন চেলেঙেৰে আদৰণি। আৰু আজিৰ এই অনুষ্ঠানতে দৰং জিলাৰ উন্নতি সভাৰ যিহেতু সভাপতি আমাৰ সৌভাগ্য, মই দৰংবাসীৰ সৌভাগ্য যে SRD গ্ৰুপক সদৌ অসম ছাত্ৰ সন্থাই মানে মনোনীত কৰিছে, নিৰ্বাচন কৰিছে। আৰু দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মা আছে, তেখেতকো মই শুভেচ্ছা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ আজিৰে মহেন্দ্ৰখনৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সুনীল ৰাজবংশী ডাঙৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পৰাগ চুবুৰীয়া ডাঙৰীয়া, অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি আমাৰ শ্ৰদ্ধাৰ উন্নতি সভাৰ সন্মানীয় সভাপতি আমাৰ তিলক চৌধুৰী ছাৰ, সমুদ্ৰদা, আন্তঃমহলীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত অসমীয়া জাতিটোক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে কেনেকুৱা ধৰণৰ নেতৃত্ব লৈছিলে বা জাতীয়তাবাদ গঢ়ি উঠাৰ ক্ষেত্ৰতো তেখেতৰ যি ধৰণৰ ভূমিকা, এই গোটেই কথা বতৰাবোৰ আমি পুনৰ দোহাৰাৰ প্ৰয়োজন নাই, আমি আটাই খুব ভালকৈ অৱগত। আৰু আজি আমাৰ এইকাৰণে ভাল লাগিছে যে আমাৰ মঙলদৈৰ গৌৰৱ, আমাৰ SRD যিটো গ্ৰুপ, তেওঁলোকৰ আপোনালোকে আমাক এজন মহান ব্যক্তি অম্বিকাগিৰি ৰায়চৌধুৰীৰ নামত এই বঁটা প্ৰদান কৰিছে। আপোনালোকে সকলোৱে লগ লাগি আজি অসম উন্নয়ন সংঘ, অসম ছাত্ৰ সন্থা, অসম সেনা আটাইবোৰে তো আমি নিজকে মানে কি বুলি ক'ম, কি বুলি আপোনালোকক কৃতজ্ঞতা জনাম, কি বুলি ধন্যবাদ জনাম, আমাৰ মানে কোনো ভাষা নাই তাৰমানে। আচলতে সঁচা ক'ব গ'লে আমি এটাই কথা জানো, যিখন ঠাইত জন্ম লৈছোঁ, যিখন ঠাইত আমি আছোঁ, সেই ঠাইখনৰ বিষয়ে আমি সদায় চিন্তা কৰি যাওঁ। দেউতাই আমাক সেই কথাখিনি শিকাই গৈছিলে এটা সময়ত, দেউতা মায়ে পৰাই শিকিছিলোঁ। আৰু আজি আপোনালোকে দেখিব পাৰিছে আমি প্ৰত্যেকটো অনুষ্ঠানৰ লগতে জড়িত, প্ৰত্যেকৰে সহায় সহযোগ আমাৰ লগত আছে কাৰণে হয়তো আজি আমি এই পজিশ্যনলৈ আমি আহিব পাৰিছোঁ। অকল ব্যৱসায় কৰিলে নহ'ব, ব্যৱসায়ৰ লগত ৰাজহুৱা অনুষ্ঠানবিলাকৰ লগত যদি আমি এক লগ হৈ নাথাকোঁ, ইজনে সিজনক যদি আমি সহায় কৰিব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো আজি এই বঁটা পাবৰ কাৰণে আমি হয়তো সক্ষম নহ'লোঁ। ইয়াৰ লগত মানে দেউতাই কৈ থৈ যোৱা কথাবিলাক বা দেউতা মায়ে কৈ থৈ যোৱা শিকাই লৈ যোৱা কথাবিলাক যেনেকৈ আমি লৈ আগবাঢ়ি গৈছোঁ, মই অকল দেখিছোঁ যে অকল ব্যৱসায় যাব পাৰিম, কোনেও আমাক ধমকি দিও ৰখাব নোৱাৰিব। আমাৰ এতিয়া উঠি অহা আজি যিবিলাক আমাৰ অসমীয়া ল'ৰা ছোৱালী ওলাই আহিছে আমি দেখিব পাইছোঁ, হয়তো বহুতে গম পোৱা নাই।
ঠাইখনৰ নাম হ'ব লাগে বিশেষকৈ আমাৰ মূল ঠাইখনৰ দৰংখনত শুভ সংবাদ ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ মুক্ত কণ্ঠ আমাৰ লক্ষ্য যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 98540119116